নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰত। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। এডিআৰ 3.26,500টা পদৰ 1-2 মাহত এপ্লাই হোৱাৰ এটা বিগ আপডেট আহিছে। চ' আপডেটটো কি হয় বা চি এম ছাৰে কি ঘোষণা কৰিছে মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থ'ব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিওঁ, কেতিয়া যাতে সকলো বন্ধুৱে এই জবৰ আপডেটটো সোনকালে পাই লওক। কিয়নো আপোনালোকৰ হাতত বেছি সময় নাই, আপোনালোকে নিশ্চয় গম পাব চি এম ছাৰে কি ঘোষণা কৰিছে। মই সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব। মই চি এম ছাৰে কি কৈছে বাইকটো আপোনালোকক শুনাই দিব বিচাৰিছোঁ। বহুতে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। এইটোৱে আপোনালোকৰ উপযুক্ত টাইম হয় আৰু যদি আপোনালোকে দেৰি কৰি থাকে তেন্তে আপোনালোকে চিলেকশ্যন কেতিয়াও পাব নোৱাৰে। চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়িলে চিলেকশ্যনসমূহ পাব পাৰিব। তাৰ কাৰণে আমাৰ টীমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা মই আপোনালোকক ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো বাই কৰাৰ পিছত বেলেগ আপোনালোকে কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি ইয়াতে পাই যাব। অল ছাবজেক্ট কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। ছেকেণ্ড যিটো কথা আছে, এই কোৰ্চটো যদি ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথাটো যে এই কোৰ্চটো আপোনালোকে বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। অফাৰটো সোনকালে শেষ হ'ব। চ' আপোনালোকে এতিয়াই হোৱাটছআপত মেছেজ কৰি কোৰ্চটো বাই কৰি লওক। এতিয়ালৈ কেনেকৈ বাই কৰিব পাৰিব, ইয়াৰ কাৰণে আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল হাই বুলি। ইয়াৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে দেখিব পাইছে স্ক্ৰীণত 9181267278। ইয়াত জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক ডিটেইলছত এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব বা কি পাব মই সকলোখিনি কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে দেখিব পাইছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। চ' ইয়াত দেখিব পাইছে পোনপ্ৰথমে ইয়াত লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ এই কোৰ্চটো লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম, আছামিজ এণ্ড ইংলিছ মিডিয়াম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইচিছ। এক্সামত যিমানকেইটা ছাবজেক্ট আপোনালোকে দেখিব পাৰিব, গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। ছাবজেক্ট ৱাইজত লাভ কৰিব পাৰিব। মানে একেলগে নহয়, আপোনাৰ ছাবজেক্ট ৱাইজত আপোনালোকে লাভ কৰিব পাৰিব। চেপ্টাৰ ৱাইজত আপোনালোকে টপিকবিলাকৰ এনালাইচিছসমূহ লাভ কৰিব পাৰিব। প্লাছ আপোনালোকে 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব পাৰিব। আৰু এতিয়া হ'লে এই কোৰ্চটোত আপোনালোকে কি ছাবজেক্ট আছে বা ইয়াতো কি ছাবজেক্ট আছে মই এইটো জনাই দিব বিচাৰিছোঁ। সকলো ছাবজেক্ট পাব, কমপ্লিট চিলেবাছ কভাৰ হয়। চ' মই হ'লেও আপোনালোকক জনাই দিব বিচাৰিছোঁ, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, গণিত, ইংৰাজী, ৰিজনিং বা আপোনালোকৰ ছ'চিয়েল ষ্টাডি হওক বা জেনেৰেল নলেজ হওক, সকলোখিনি লাভ কৰিব পাৰিব। আৰু ছ'চিয়েল ষ্টাডি আপোনালোকৰ যিখিনি পলিটিক্স হওক, হিষ্ট্ৰী হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, সকলোখিনি পাব। কাৰেণ্ট এফেয়াৰ্ছো পাব। কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে একদম আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ পাব। আপোনালোকৰ গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ লাভ কৰিব পাৰিব। আৰু ছ'চিয়েল ষ্টাডি অসম ৰিলেটেড আপোনালোকৰ যিখিনি GK GS বা আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটিক্স হওক, ইকনমি, জিঅ'গ্ৰাফী লাভ কৰিব। তেনেদৰে আপোনালোকে ইণ্ডিয়া ৰিলেটেডো পাব, ৱৰ্ল্ড ৰিলেটেডো পাব। মানে সকলোখিনি ইয়াতে আপোনালোকে এভেইলেবল পাই যাব। আৰু বাকী আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্চটো আণ্ডাৰত আপোনালোকে প্ৰায় 10খনৰ ওপৰত মক টেষ্টৰ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। চ' ইয়াত আপোনালোকে এটা বহুত ভাল খবৰ হয়, কাৰণ 10খনৰ ওপৰত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব, যিখিনি আপোনালোকৰ এডিআৰ 3.0 আপকামিং যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ডৰ লেভেলৰ আপোনালোকে বনোৱা হৈছে। চ' আপোনালোকে মক টেষ্টখনো আপোনালোকে কৰি ল'ব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো পাব A to Z, আৰু লগতে আপোনালোকে টেষ্ট পেপাৰ পাব। আৰু কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা আছে, একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। মই এতিয়া আপোনালোকক CM ছাৰে কি ঘোষণা কৰিছে মই আপোনালোকক বাইকটো শুনাই দিছোঁ। তাৰপিছত মই ডিটেইলছত ভিডিঅ'টোৰ কথা ডিছকাছ কৰাব। চ' মই CM ছাৰৰ বাইকটো আপোনালোকক শুনাই দিব বিচাৰিছোঁ। বহুতে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ নিশ্চয় CM ছাৰৰ যিটো বাইট হয় বা যিটো আপোনালোকৰ প্ৰতিক্ৰিয়া হয়, আপডেটটো হয়, আপোনালোকে নিশ্চয় শুনিলে। এই আপডেটটো আপোনালোকৰ কেইমাহমানৰ আগৰ আপডেট হয়, হ'লেও কিন্তু বৰ্তমানো তাৰ প্ৰতিফলন ঘটি আছে। কিয়নো আপোনালোকে নিশ্চয় শুনিলে যে CM ছাৰে কৈছিলে যে ইয়াৰ যিটো এডিআৰ 3.0 ভেকেঞ্চিখিনি নৱেম্বৰ মাহত আহিব বুলি কৈছিল। মানে অহাটোতো ফাইন হৈ কিনে নৱেম্বৰ মাহত আহিব বুলি কৈছিল। নৱেম্বৰ বৰ্তমান হৈ গ'ল, কিয় ভেকেঞ্চিখিনি এতিয়ালৈকে অহা নাই? তাৰ যিটো মেইন যিটো প্ৰথম কাৰণ হৈছে সেইটো যে তাৰ যিখিনি এডিআৰ 2.0 ভেকেঞ্চি সেইখিনি অক্টোবৰ মাহত এপইণ্টমেণ্টসমূহ দিয়া হ'ব বুলি কৈছিল। কিন্তু
কিন্তু তাৰ ADR 2.0 যিখিনি এপইণ্টমেণ্টসমূহ সেই এপইণ্টমেণ্টসমূহ বৰ্তমান আপোনালোকৰ দিলেগৈ জানুৱাৰী মাহ চ' সেই হিচাপত যে আপোনালোকে ক'বলৈ যায় আগন্তুক যি 2 মাহ আছে ফেব্ৰুৱাৰী হওক মাৰ্চ হওক বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ ADR 3.0 ভেকেঞ্চিখিনি অহা পূৰ্ণ সম্ভাৱনা আছে চ' তাৰ ক্ষেত্ৰত আপোনালোকে আৰু লগতে কেইদিনমান আগতো আপোনালোকে শুনিছিলে যেতিয়া ADR 2.0 এপইণ্টমেণ্টসমূহ দিছিল যে CM ছাৰ সুধিছিল যে ADR 3.0 ভেকেঞ্চিসমূহ কেতিয়া আহিব তাৰ ক্ষেত্ৰত CM ছাৰে কৈছিল যে ADR যিটো তৃতীয় সংস্কৰণ হয় অতি সোনকালে আহিবলৈ গৈ আছে চ' তাৰ ওপৰত আপোনালোকে ভিত্তি কৰি ক'ব পৰা যায় ADR 3.0 ভেকেঞ্চিখিনি আপোনালোকৰ অতি সোনকালে আহিবলৈ গৈ আছে ফৰ এক্সাম্পল ফেব্ৰুৱাৰী মাহত অহাৰ পূৰ্ণ সম্ভাৱনা আছে চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো পাছলৈ যদি প্ৰিপেৰেশ্যন কৰি থাকিম বুলি ৰখি থাকে তেন্তে আপোনালোকে কেতিয়াও চিলেকশ্যন পাব নোৱাৰিব চ' এতিয়াৰ পৰাই পঢ়িব লাগিব এতিয়াৰ পৰাই আপোনালোকে A to Z চিলেবাছ কভাৰ কৰি আপোনালোকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু তাৰ ক্ষেত্ৰত এতিয়াৰ পৰাই পঢ়িবৰ কাৰণে যিটো আমাৰ টিমৰ তৰফে যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰি ল'লে আপোনালোকে সকলোখিনি পাই যাব A to Z আপোনালোকে গোটেইখিনি আপডেট পাব কিবা নজনা থাকিলে সেইখিনি গোটেইখিনি আপোনালোকে তাত কভাৰ আছে চ' সেই কোৰ্চটো বাই কৰি লৈ আপোনালোকে পঢ়িব পাৰে আৰু সেই কোৰ্চটো আপোনালোকৰ ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ যদি পঢ়িব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে আৰু চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ব আৰু ইয়াত আপোনালোকৰ বৰ্তমান আপোনালোকৰ সুবিধা হয়কৈ কোৰ্চটোত 50% অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' সোনকালে মেছেজ কৰি কোৰ্চটো বাই কৰি লওক কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় কাৰণ 50% অফাৰটো পাছলৈ নাপাব চ' এতিয়া লিমিটেড টাইমৰ কাৰণে অফাৰটো আছে চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব